আপোনাৰ যদি চুলি সৰি আছে আপুনি ভাবিছে নেকি এটা কেৰাটিন ট্ৰিটমেন্ট কৰি লওঁ আৰু চুলি সৰা বন্ধ হৈ যাব তে এই ভিডিঅ'টো তেওঁলোকৰ বাবে কেৰাটিন ট্ৰিটমেন্ট এটা প্ৰটিন ট্ৰিটমেন্ট ই আপোনাৰ ড্যামেজ চুলি ৰিপেয়াৰ কৰাত সহায় কৰে ই চুলি সিঙাৰ পৰা বচায় চুলি সৰাৰ পৰা নহয় যদি আপোনাৰ চুলিত কিবা স্কেল্প প্ৰবলেম হৈ আছে আপোনাৰ যদি চুলি সৰি আছে তেনেহলে ই চুলি সৰা বন্ধ নকৰে আৰু চুলি গজিব বুলিতো কেতিয়াও নাভাবিব ই এটা ড্যামেজ হেয়াৰ ৰিপেয়াৰ কৰে মানে আপোনাৰ চুলি যদি কালাৰ কৰি অতিপাত চুলিখিনি ফ্ৰিজি হৈ গৈছে ফাটি গৈছে তেনেকুৱা চুলিখিনি ৰিপেয়াৰ হে কৰে আপোনাৰ চুলি নগজায় আৰু লগতে যিসকলে ভাবিছে যে কেৰাটিন কৰিলে চুলিখিনি ষ্ট্ৰেট হ'ব তো তেওঁলোকৰ কাৰণে কৈ দিওঁ এই ট্ৰিটমেন্ট কৰিলে চুলিখিনি 50 বা 60% লৈকেহে চুলিখিনি ষ্ট্ৰেট হয় আৰু 9টা ওয়াৰ্ছৰ পিছত লাহে লাহে ই কমিও আহে কিন্তু দেই তো সেই কাৰণে যিসকলে ভাবিছে কেৰাটিন ট্ৰিটমেন্ট কৰি পেলাই চুলি আমি গজাম চুলি সৰা বন্ধ কৰিম তেনেহলে ভুল আৰু যদি ভাবিছে কেৰাটিন ট্ৰিটমেন্ট কৰি চুলিখিনি আমি লং লাষ্টিং এটা ষ্ট্ৰেটনিং লুক দিম তেনেহলে হেতুও ভুল আৰু যদি এনেকুৱা ইনফৰমেটিভ ভিডিঅ' লাগে তেনেহলে ফলো কৰি ৰাখিব আৰু লাইক কৰি দিব যদি আপোনালোকৰ কিবা হেল্প হৈছে